নমস্কাৰ, মই মনালিছা গগৈ। মুখ্যমন্ত্ৰীয়ে কালি কেবিনেট বৈঠকত পিছত যিখন সংবাদমেল সম্বোধন কৰিলে তাত এটা কথা ক'লে। কথাটো হ'ল যে আদানী আম্বানীক মাতি দিয়া কথা যে পেপাৰবিলাকে বা সংবাদ মাধ্যমে প্ৰকাশ কৰে, তেওঁ বোলে দেখি আচৰিত হয় যে এনেকুৱা খবৰ ক'ত পায়। তেওঁ গামোচা পিন্ধাই তৎপোৱা নাই, তেওঁলোক নাহে ইয়ালৈ, তেওঁলোকক অনাটো বৰ সহজ কথা নহয় বুলি কৈছে। আৰু তেওঁ কৈছে যে অসমতনো আছে কি আহিবলৈ, অসমততো একো নাই আহিব লগা। তেওঁলোকে উৰিষ্যালৈ যাব, গুজৰাটলৈ যাব, সেইবোৰ ৰাজ্যত কিবা কিবি আছে, কিন্তু আমাৰ ৰাজ্যত যিহেতু একোৱেই নাই, গতিকে তেওঁলোক আহিব লগা নাই। আৰু তেওঁলোক আহিলে আমাৰ স্থানীয় মানুহে নিযুক্তি পাব। তাৰপিছত ক'লে যে তেওঁলোকে যি ছেটেলাইট চিটি নিৰ্মাণ কৰিব বুলি কয়, এৰো চিটি নিৰ্মাণ কৰিব বুলি কয়, এইবিলাক কথা আচলতে একেবাৰে মিছা, ভুৱা। আচলতে চৰকাৰেহে নিৰ্মাণ কৰিব, আৰু চৰকাৰে নিৰ্মাণ কৰিব এইটো কাৰণেই যে আদানীয়ে যদি নিৰ্মাণ কৰে তাৰ স্কুৱেৰ ফিট হয়গৈ 20,000 টকা মিনিমাম, আৰু অসমৰ মানুহৰ কেপাচিটি 5,000 টকা, মানে স্কুৱেৰ ফুট 5,000 টকামানকৈ কিনিব পৰা কেপাচিটি থকা মানুহে আছে। গতিকে সিমান হাই লেভেল মানুহ অসমত নাই, আৰু আদানীয়ে সেইকাৰণে এৰো চিটিও ইয়াত বনাবলৈ নাহে, বা এইটো কি কয় ছেটেলাইট চিটিও বনাবলৈ নাহে। এয়া চৰকাৰে কৰিব, আৰু চৰকাৰ ইতিমধ্যে এই আজাৰ সেইফালে জালুকবাৰী সমষ্টিত অধিগ্ৰহণ হৈ গৈছে, এতিয়া চৰকাৰে বনাব। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে আমাৰ অসমখন একো নাই, আহিব লগা একো নাই, আদানী আম্বানী আহিব লগা একো নাই। গতিকে তেওঁ অহাটো মানে সপোন দেখি থাকে যে পেপাৰত লিখা কথা বা এই কথাবোৰ সঁচা হওক বুলি। এতিয়া আদানী আম্বানী যদি আহিব লগা নাই, নাহিলেও নাই, তেনেকুৱা মানুহ আহিবই লাগিব বুলিতো আমি কোৱা নাই। কিন্তু আমি জনাত অসমৰ বৰঝাৰ যিটো এয়াৰপৰ্ট, সেই এয়াৰপৰ্টটোতো আদানীয়ে লৈছে বুলি সকলোৱে জানে। তাৰপিছত আদানী আম্বানী অহাৰ কথা নাই বুলি কৈছে, আৰু এয়াৰপৰ্টটো লোৱাৰ লগে লগে তাত কাষে পাঁজৰে তাৰ বহুতবোৰ ফেচিলিটিজ লাগে, বহুতবোৰ সা সুবিধা লাগে, কাৰণ সেইটো ইণ্টাৰনেশ্যনেল মানদণ্ডৰ এটা এয়াৰপৰ্ট হ'ল বৰঝাৰ। কিমানখন ইণ্টাৰনেশ্যনেল ফ্লাইট তাৰ পৰা গৈছে নগৈছে সেই হিচাপ মই নাজানো, বা আপোনালোকে যোনে জানে জানে, আৰু যোনে নাজানে তেওঁলোকৰ ইমান মাথা মৰাৰ দৰকাৰ নাই। কিন্তু আমি জানো যে বৰঝাৰ এতিয়া ইণ্টাৰনেশ্যনেল ফ্লাইট যাব পৰা এটা জেগা হ'ল, আৰু বিভিন্ন স্থানলৈ গৈছিল, পিছত কেঞ্চেল হোৱাও শুনিছোঁ যে মানুহ নথকাৰ কাৰণে, পেচেঞ্জাৰ নোপোৱাৰ কাৰণে বোলে কেঞ্চেলো হৈছে। কিন্তু এতিয়া নাজানো, আদানীৰ এয়াৰপৰ্টত, মানে আদানী এয়াৰপৰ্ট বুলি আজিকালি চবেই কয়, গতিকে তাত বোলে এইটো চলি আছে, মানে ফ্লাইটবোৰ চলি আছে। এতিয়া কথাটো হ'ল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এটা হোৱাৰ লগে লগে তাত কিছুমান সা সুবিধা দিব লগা হয়। সেই সা সুবিধাবোৰ যে দিবলগীয়া হয়, সেই সুবিধাবোৰ